ভগা চিগা একোৱেই নাই। আমাৰ অনুষ্ঠানটোৰ কাৰণে যদি চৰকাৰে কিবা এটা সহায় কৰে তেতিয়া আমি নথৈ আনন্দিত। পানীৰ সুবিধা নাই, লাইটৰ সুবিধা নাই, আমাক চলাৰ লাইট এটা দিব লাগে আৰু বাউণ্ডেৰীটো ক্লিয়াৰ কৰি দিব লাগে। সেইখিনি চৰকাৰৰ পৰা আমি মানে বিচাৰিছোঁ আৰু আমি যিহেতুকে নিজে কৰিব পৰা নাই আৰু গোটেই ৰাইজে পালে আমি নথৈ আনন্দিত হ'ম। আপোনালোকৰ বিধায়কক কি ক'ব? বিধায়কক কি ক'ব? আমি বিধায়কক মানে অনুৰোধ জনাইছোঁ যে আমাৰ অনুষ্ঠানটোৰ প্ৰতি অকণমান চকু দিয়ে বা কিবা এটা সাহাৰ্য আগবঢ়ায় পালে আমি মানে আমাৰ কথাখিনি হ'ল আমাৰ এই অনুষ্ঠানটো আমাৰ একে শোচনীয়। আমি অনুষ্ঠানটো চৰকাৰৰ তৰফৰ পৰা আজিলৈকে একো এটা পোৱা নাই, কাৰেণ্টৰ সুবিধা নাই, পানীৰ সুবিধা নাই। আমাৰ মানে বিভিন্ন মানে দূষিত আৰু আমাৰ অনুষ্ঠানটো একেবাৰে দুখীয়া ৰাইজ, 50 মানুহ আছে আমাৰ। বৰ্তমানলৈকে আমি নিজেও বনাব পৰা নাই, চৰকাৰৰ পৰা আমি কিবা কোনো দান অনুদান একোলৈকে আজিলৈকে বৰ্তমানলৈকে একোৱেই পোৱা নাই মানে আমি। তাকে চৰকাৰলৈ আমি আবেদন আগত কৰিলোঁ আমি মানে কোনো ধৰণৰ সা সুবিধা আজিলৈকে পোৱা নাই। সেয়েহে আমি মানে চৰকাৰলৈ অলপ অনুৰোধ কৰিছোঁ আমাৰ অনুষ্ঠানটো যাতে আমাক অলপ শোচনীয় কৰি দিয়ে আৰু এই দুখীয়া ৰাইজক যাতে উপকৃত কৰি দিয়ে, আমি ইয়াকে কৈছোঁ আৰু।